ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো দিস ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব কাৰণ আমি তাতে ৰেগুলাৰ আপডেটসমূহ প্ৰভাইড কৰি থাকোঁ বাৰু যি নহওক ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ আমি গৈ আছোঁ হয় আমি যিহেতু DSS 191 পোষ্টৰ কাৰণে ই বুক লঞ্চ কৰিছিলোঁ আৰু যোৱাটো বৰ্ষত আমি 30খনকৈ মক পেপাৰ ৰিলিজ কৰিছিলোঁ আৰু তাৰ পৰা যথেষ্ট কমন আহিছিলে আৰু বহুতে চিলেকশ্যনো পাইছে গতিকে এই ই বুকখনৰ বহুতে ক্ৰয় কৰিছে ইতিমধ্যে আৰু বহুতে ভাল ফিডবেক ইতিমধ্যে প্ৰদান কৰিছে আৰু সেই ফিডবেকসমূহ মই যিখিনি পাৰিছোঁ মই আমাৰ পোষ্ট ছেকশ্যনত দিয়ে ৰাখিছোঁ বাৰু যি নহওক এই ই বুকখনৰ টপিকসমূহৰ বিষয়ে আজি এটা ক্লাছ আপোনালোকৰ কাৰণে আগবঢ়াম বুলি আমি আগবাঢ়িছোঁ কাৰণ প্ৰতিটো কুৱেশ্যন এই ই বুকখনৰ খুব বেছি ইম্পৰ্টেণ্ট ই বুকখন যদি আপোনালোকক লাগে তেতিয়াহ'লে কিন্তু ই বুকখন আপোনালোকে কেৱল 99 টকাতে লাভ কৰি আছে এখন ই বুক নহয় 4খনকৈ ই বুক 99 টকাতে লাভ কৰি আছে তাৰমানে আমি প্ৰতিখন ই বুক বেলেগ বেলেগকে আপোনালোকৰ কাৰণে ৰাখিছোঁ জেনেৰেল নলেজৰ এখন ই বুক জেনেৰেল ইংলিছৰ এখন কোৱান্টিটিভ এপ্টিটিউডৰ এখন আৰু জেনেৰেল সায়েন্সৰ এখন বৰ্তমান পেমেন্ট কৰাৰ লগে লগে আপোনালোকে জেনেৰেল নলেজ আৰু জেনেৰেল সায়েন্সৰ ই বুকখন পাব জেনেৰেল ইংলিছখনৰ ই বুক ডিসেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব বহুতে সুধি আছে আৰু জেনেৰেল মেথছখন জাস্ট এটা প্ৰেক্টিছ সেট হ'ব তাতে আমি আনসাৰ দি দিম কুৱেশ্যনৰ সৈতে তাতে সলিউশন নাথাকে গতিকে মেথছৰ কাৰণে নিজে চেষ্টা কৰিবই লাগিব আমি মেথছৰ কাৰণে ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাৰু যি নহওক বৰ বেছি সময় নষ্ট নকৰোঁ আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো এখন ই বুক ঠিক আছে জেনেৰেল নলেজ ফৰ DSS এক্সাম ইয়াতে কি আমি জেনেৰেল নলেজ ই বুকখনত কভাৰ কৰিছোঁ কাৰেণ্ট এফেয়াৰ্ছ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি কাউন্ট্ৰি কেপিটেল country, currency, important cities near river, which city is known as what, books and authors, sports, statistics, GK, world organization, day and events, and art and culture. Dedicated কৰা হৈছে my parents and experience. এতিয়া আমি আলোচনা কৰিম which city is known as what. DSSৰ এক্সামবিলাকত এনেকুৱা ধৰণৰ কুৱেশ্যন এটা প্ৰায় অহা দেখা যায় যে which city is known as what. গতিকে ইম্পৰ্টেন্ট চিটিবিলাকৰ বিষয়ে আমি ইয়াতে জানিব লাগিব এতিয়া মূল কথাটো হ'ল কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে তাতে দিয়া আছে পিংক চিটি আমি পিংক চিটিৰ বিষয়ে খুব শুনিছো চাগৈ হুইচ চিটি ইজ নন এজ পিংক চিটি বুলি ভাৰতৰ কোনখন ৰাজ্যক পিংক চিটি বুলি জনা যায় বা কোনখন চিটিক পিংক চিটি বুলি জনা যায় চাৰিটা অপচন প্ৰতিটো কুৱেশ্চনে চাৰিটা অপচন থাকিব কাৰণ এনেকে ধৰণে এক্সামত থাকে যিহেতু OMR বেস এক্সাম হ'বলৈ গৈ আছে আৰু যি নহওক জয়পুৰ যোধপুৰ উদয়পুৰ আৰু বিকানেৰ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো হ'ব জয়পুৰ ৰাজস্থানৰ যিখন জয়পুৰ চিটি এই জয়পুৰ চিটিখনক কি বুলি কোৱা হয় পিংক চিটি বুলি কোৱা হয় ক্লিয়াৰিফিকেশনৰ কাৰণে মই ইয়াতে আপোনালোকৰ কাৰণে অকমান ডিটেইলছত লিখিও ৰাখিছো এইখিনি পঢ়ি চাব পাৰিব ঠিক আছে ইয়াতে চক The city known as the Pink City is Jaipur, located in India. To Pink City বুলি যিখন জনা যায় সেই চিটিখনৰ নাম হৈছে জয়পুৰ ৰাজস্থানৰ জয়পুৰক পিংক চিটি বুলি জনা যায় located in India Jaipur earned this nickname because its buildings were painted pink কিয় জয়পুৰক পিংক চিটি বুলি কোৱা হয় কাৰণ ইয়াৰ যিবিলাক বিল্ডিংছ বিলাক পেইন্টেড পিংক এ কালাৰ সিম্বলাইজিং হস্পিটেলিটি যেটো নেকি সিম্বলাইজ কৰে হস্পিটেলিটি টু ওয়েলকাম কুইন ভিক্টোৰিয়া ইন 1876 এটো ঘটনা 1876 ৰ হয় যেতিয়া নেকি কুইন ভিক্টোৰিয়াক ওয়েলকাম কৰিবলৈ কৰা হৈছিল ঠিক আছে পিংক চিটি কোৱা হয় জয়পুৰক কোৱা হয় আমাৰ ডেফিনেটলি মন ৰৈ গ'ল এটো বহুত বেছি কমন কোৱেশ্চন আহি থাকে নেক্সট Question number 2. Next question number 2 to কি দিয়া আছে
Which city is known as City of Lakes? কোনখন চিটিক আচলতে চিটি অফ লেকস বুলিও কোৱা হয় অপশ্যন ইয়াতো চাৰিটা অপশ্যনেই আছে তাৰে প্ৰথম অপশ্যনটোত আছে ভোপাল প্ৰথম অপশ্যনটোত কি দিয়া আছে ভোপাল নেক্সট আছে উদয়পুৰ নেক্সট আছে শ্ৰীনগৰ আৰু অপশ্যন ডিত আছে নাইনিতাল এটা চিটি অফ লেকস বুলি কোনখন চিটিক জনা যায় ইয়াৰে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব কাৰণ উদয়পুৰ যিখন উদয়পুৰ হয় এইখনক চিটি অফ লেকস বুলি কোৱা হয় ইয়াতে ক্লাৰিফিকেশ্যনৰ কাৰণে যেহেতু আমি প্ৰতিটো পইণ্টতে আমি ৰাখিছোঁ এইটো চাওক উদয়পুৰ ইণ্ডিয়াৰ যিখন উদয়পুৰ চিটি হয় ইজ ফেমাছলি ন'ন এজ চিটি অফ লেকস বুলি জনা যায় ডিউ টু ইটছ মেনি পিকচাৰস্কিউ মেন মেড লেকস কাৰণ তাতে বহুত বেছি মেন মেড লেকস আছে চাচ এজ লেক পিছোলা ফাতেহসাগৰ এইবিলাক এনেকুৱা ধৰণৰ কিছুমান বহুত বেছি মেন মেড লেক ক'ত আছে উদয়পুৰত আছে দ্য চিটি ৰিচ হিষ্ট্ৰী এই চিটিখন ৰিচ হয় হিষ্ট্ৰীত elegant palaces and a beautiful natural surroundings have earned in this moniker and a pitch as one of India's most romantic and popular tourist destination. বুজি পালে উদয়পুৰক কি বুলি কোৱা হয় চিটি অফ লেকস কনফিউজন ক্ৰিয়েট নকৰিব জয়পুৰক চিটি অফ পিংক চিটি বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 টোত কি দিয়া আছে হেতু আমি মন কৰিম তাতে দিয়া আছে হুইচ চিটি ইজ কল্ড এজ মানচেষ্টাৰ অফ ইণ্ডিয়া আমাৰ ভাৰতৰ মানচেষ্টাৰ বুলি কোনখন চিটি কোৱা হয় অপশ্যন 4টা আছে অপশ্যন এত আছে সুৰাট বিত আছে আহমেদাবাদ চিত আছে ইন্দোৰ আৰু ডিত আছে লুধিয়ানা আৰু ইয়াতো আমি স্পষ্টকৈ আমি ক'ব পাৰিম যে গুজৰাটৰ যিখন আহমেদাবাদ চিটি হয় সেই আহমেদাবাদ চিটিখনক কি বুলি কোৱা হয় মানচেষ্টাৰ অফ ইণ্ডিয়া ঠিক আছে এতিয়া আপোনালোকে যদি আমাৰ ভিডিঅ'টো মনোযোগ দি চাই আছে আৰু যদি ইম্পৰ্টেণ্ট বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আমাক কমেণ্ট কৰি জনাব যে মানচেষ্টাৰ অফ আছাম বুলি কোনখন চিটি কোৱা হয় অসমৰ এটো বহুত জানিবলগীয়া এটা কোৱেশ্চন হয় মই সেইকাৰণে দিলো মানচেষ্টাৰ অফ আছাম বুলি কোনখন চিটি কোৱা হয় অসমৰ ঠিক আছে অসমৰ মানুহ যেতিয়া এটো কথা জানিব লাগিবই ডেফিনেটলি ইয়াতে আৰু এটা কথা আমি মন কৰিব লাগিব ইয়াতে যিখন লুধিয়ানা অপশ্যন ডিত আছে লুধিয়ানাখনকো কোৱা হয় কিন্তু আহমেদাবাদটো বেছি ষ্টেণ্ডাৰ্ড ইয়াত আনচাৰ হ'ব গতিকে মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কৈ দিয়াৰ লগে লগে আপোনালোকে আহমেদাবাদ গুজৰাটৰ আহমেদাবাদকে চুজ কৰিব নেক্সট কুৱেশ্যন নম্বৰ 4 4 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে 4 নম্বৰ কুৱেশ্যনটোত দিয়া আছে which city is known as blue city pink city আহি গ'ল এতিয়া blue city আহিলে মানে city of lakes পঢ়ি গ'লো আমি এতিয়া আহিলে blue city এটা blue city বিষয়ে কৈ দিয়াৰ লগে লগে যোধপুৰ আছে অপশ্যন এত অপশ্যন বি ত আছে জয়পুৰ অপশ্যন চি ত আছে উদয়পুৰ আৰু অপশ্যন ডিত আছে জয়সলমেৰ আৰু এই blue city বুলি কৈ দিয়াৰ লগে লগে অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ তাৰমানে যোধপুৰ হ'ব ব্লু চিটি অফ ইণ্ডিয়া হৈছে যোধপুৰ ইয়াতে যেহেতু যোধপুৰ হ'ব শুদ্ধ উত্তৰ ইয়াতে স্পষ্টকৈ অকমান দীঘলকে লিখা আছে আমি সেইখিনি চাই লম যোধপুৰৰ বিষয়ে ইয়াতে চাই লম দেই স্পষ্টকৈ লিখা আছে The city is known as Blue City যোধপুৰক ব্লু চিটি বুলি কোৱা হয় a majestic city in Rajasthan যিখন নেকি ৰাজস্থানৰে এখন চিটি হয় due to its distinctive blue hued buildings এই বিল্ডিংছ বিলাকৰ কাৰণে কোৱা হয় this tradition of paintings houses blue which started with Brahmins became widespread for religious climatic and practical reasons ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 5 টোত আমি গুছি যাম কুৱেশ্যন নম্বৰ 5 টোত কি আছে
হেতু আমি মন কৰিম which city is known as city of joy এটা city of joy বুলি কোনখন সিটি কোৱা হয় চাৰিটা অপচন আছে অপচন এ আছে মুম্বাই অপচন বি আছে কলকাতা অপচন সি আছে চেন্নাই আৰু অপচন ডি আছে হায়দৰাবাদ আৰু এই চাৰিটা অপচনৰ ভিতৰতে এটো একেবাৰে ইজি হয় city of joy বুলি কলকাতাক কোৱা হয় এটা the city of Kolkata India is known as city of joy because of the vibrant, festive, and joyful nature of its people. A term popularized by French author Dominique Leforis' 1985 novel of the same name. This nickname captures the active life and intellectual energy found in Calcutta, even in the face of daily challenges. বুজি পাইছে মই বুজি পাইছো এইখিনিলৈকে আপোনালোকে ডেফিনেটলি বুজি পাইছে কাৰণ পাঁচটা কুৱেশ্যন আমি ডিছকাশ্যন কৰিছো আৰু একেবাৰে ইজি কুৱেশ্যন পিংক চিটি বুলি কৈ দিয়াৰ লগে লগে কিহৰ কথা আমি গম পালো আমি জয়পুৰৰ কথা গম পালো হয়নে নেক্সট তললৈ গৈ যাম চিটি অফ লেকস বুলি কৈ দিয়াৰ লগে লগে আমি উদয়পুৰৰ কথা গম পাই গলো হয়নে অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ 3 নম্বৰ কুৱেশ্যনটোত আমি কি গম পাই গলো মেনচেষ্টাৰ অফ ইণ্ডিয়া বুলি কৈ দিয়াৰ লগে লগে আহমেদাবাদৰ কথা গম পালো আমি কিন্তু এইখিনিতে ক'লো যে মেনচেষ্টাৰ অফ আসামটো আমাক লাগিব ঠিক আছে মেনচেষ্টাৰ অফ আসামটো আমাক লাগিব নেক্সট 4 নম্বৰৰ কথা আহিলে ব্লু সিটি বুলি কৈ দিয়াৰ লগে লগে আমি যোধপুৰৰ কথা গম পালো অপচন এটো হ'ব শুদ্ধ উত্তৰ আৰু নেক্সট 5 নম্বৰটো সিটি অফ জয় কথা কৈ দিয়াৰ লগে লগে আমি কলকাতাৰ কথা গম পালো ঠিক আছে পাঁচটা কোৱেশ্যনছ আমাৰ মনত ৰৈ গ'ল একেবাৰে সহজকৈ খুব কম সময়তে পাঁচটাকৈ কুৱেশ্যন মনত ৰাখি আমি লৈ লৈছো ঠিক আছে নেক্সট ইয়াৰে আমি 10টা কুৱেশ্যনে ইয়াতে আলোচনা কৰিম বুলি ভাবিছো বাকি ইবুকখনৰ যেটো বহুত বিলাক টপিক আছে প্ৰতিটো টপিকৰে অকমান কুৱেশ্যন আমি আজি পঢ়ি চাও কেনেকুৱা লাগে আপোনালোকে কমেন্টত জনাব আৰু যিসকলে ইবুকখন কিনিলে তেওঁলোকে বেয়া পাব নালাগে গুটিখন ইবুক আমি ইয়াতে আলোচনা যিহেতু নকৰো চিন্তা কৰিবলগীয়া নাই তেওঁলোকে ভাবিব নালাগে যে ধেত্ৰিকা আমি ইনি কিনিলো ইয়াতে দিয়ে দিছেচোন তেনেকুৱা ইয়াতে নহয় এই ভিডিওটো দিছো আপোনালোকে কি বুলি ভাবিব আপোনালোকে মক টেষ্ট হিচাপেও ল'ব পাৰে বা ৰিভিজন ক্লাছ হিচাপেও ল'ব পাৰে হয়নে ঠিক আছে ইয়াতে সিটি অফ নবাবস এইখিনি এতিয়া আলোচনা নকৰো আমি তললে বেলেগ কুৱেশ্যন আলোচনা কৰিম ঠিক আছে বেলেগ কুৱেশ্যন বেলেগ আমি চেপ্টাৰ আলোচনা কৰিম এনকে গৈ পাতি আমাকে 50 কুৱেশ্যন পাব ইয়াতে লাষ্ট সিটি অফ 7 আইল্যান্ডস আছে তাৰপৰা এনেকে ধৰণে আমি বনাই ৰাখিছো চাৰ্ট নেক্সট কুৱেশ্যনত আপোনালোকে পাব ফেমাস সিটিজ নিয়াৰ ৰিভাৰৰ কিনাৰৰ ফেমাস সিটিজ বিষয়ৰো যিহেতু যিসকলে ডিএইচএছডি বা অসম স্বাস্থ্য বিভাগৰ পৰীক্ষা দিছে দেখিছে এনেকুৱা ধৰণৰ প্ৰশ্ন এটাও আহে গতিকে ইয়াতে কুৱেশ্যন 1ত কি দি আছে মন কৰক which city is located on the banks of Ganga and is famous for its religious significance এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ খুব বেছি ইজি কুৱেশ্যন হয় আচলতে যদি আমি জিওগ্ৰাফি বহুত ভাল ধৰণে পঢ়িছো কিন্তু বহুতে জিওগ্ৰাফি ভাল ধৰণে নপঢ়ে বা নাজানে হয়নে মেপিংৰ থ্ৰেডি জিওগ্ৰাফি পঢ়িবলৈ লগ ডেফিনেটলি ভাল হ'ব ইয়াতে চাৰিটা অপচন আছে কলকাতা বাৰাণসী পাটনা দিল্লী হয়নে ইয়াৰে কিন্তু অপচন বি টো হ'ব শুদ্ধ উত্তৰ বাৰাণসী কাৰণ বাৰাণসী ইজ ওৱান অফ দ্য ওল্ডেষ্ট চিটিজ হয় এণ্ড মেজৰ ৰিলিজিয়াছ হাব হয় অন দ্য গংগা ঠিক আছে নেক্সট 2 নম্বৰ কুৱেশ্যনটো কি আছে দ্য চিটি অফ পাটনা ইজ সিটুৱেটেড অন হুইচ ৰিভাৰ পাটনাৰ কথা কৈছে তো পাটনাখন কোনখন ৰিভাৰৰ কিনাৰত অৱস্থিত অপচন যমুনা গোদাবৰী গংগা ব্ৰহ্মপুত্ৰ এই ধৰণৰ আছে এটা গংগাৰ কিনাৰত পাটনা অৱস্থিত ব্ৰহ্মপুত্ৰৰ কিনাৰত পাটনা অৱস্থিত হ'ব পাৰে জানো ভূগোলৰ যিখন মেপ আমাৰ ইণ্ডিয়াৰ যিখন মেপ সেইখনলে মনত পেলাই পানি আপোনালোকে এই ধৰণৰ কুৱেশ্যনছ বিলাকৰ আনসাৰ কৰিব পাৰিব যদিও স্পষ্টকৈ আপোনালোকৰ মনত নাথাকে এলিমিনেট অপচনৰ থ্ৰেডি আপোনালোকে এই ধৰণৰ কুৱেশ্যন বিলাকৰ আনসাৰ বিলাক কৰিব পাৰিব ইয়াৰে শুদ্ধ উত্তৰটো কিন্তু গংগা হ'ব তাৰমানে অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ স্পষ্টকৈ ইয়াতে কি লিখা আছে চাওক পাটনা capital of Bihar is located on the south bank of Ganga river ঠিক আছে নেক্সট কুৱেশ্যনত যাম
নেক্সট খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন 3 নম্বৰটো হুইচ চিটিজ ইন ইণ্ডিয়া লাইজ অন দ্য হুগলি মানে এইটো কুৱেশ্যন খুব বেছি আহে যে কলকাতাখন কোনখন ৰিভাৰৰ কিনাৰত আছে বা হুগলি ৰিভাৰৰ কিনাৰত কোনখন ফেমাছ চিটি আছে তো এইটো কিন্তু কেলকাতা হ'ব ঠিক আছে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ স্পষ্টকৈ ইয়াত মই লিখি ৰাখিছোঁ আচলতে ই বুকখন এনেকুৱা ধৰণৰকে ছেট কৰা হৈছে যে বৰিং নাপায় পঢ়ি পানি হয়নে কাৰণ কুৱেশ্যনছবিলাকৰ এগেইনষ্টত আনচাৰটো থাকিব আনচাৰটোৰ অকণমান ডিটেইলছো থাকিব আৰু মাজে মাজে চাৰ্টছটো থাকিব গতিকে অকল চাৰ্ট যদি দিলোঁ তেতিয়া আমনি লাগিলেহেঁতেন গোটেইখিনি তাতে ইনক্লুড কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াতে কলকাতা ইজ এ মেজৰ পৰ্ট চিটি অন হুগলি which branches from the গংগা ঠিক আছে নেক্সট 4 নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন এইখিনি আমি এতিয়া আলোচনা আৰু নকৰোঁ বুলি ভাবিছোঁ কাৰণ এইখিনি একেবাৰে ইজি কুৱেশ্যন এইখিনি চব পেৰিছ চিটিজৰ কথা ইয়াত আহি গ'ল পেৰিছ চিটিখন চেইন ৰিভাৰৰ কিনাৰত আছে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ খুব বেছি কুৱেশ্যনত আহি থাকে পেৰিছ চিটিখনৰ কথা তো ফ্ৰেন্সৰ যিখন পেৰিছ ফ্ৰেন্সৰ কেপিটেল পেৰিছ হয় সেইবোৰ আলোচনা কৰিম কেপিটেল কাৰেঞ্চিৰ বিষয়ে কিন্তু খুব বেছি আহে ফ্ৰেন্সৰ কেপিটেল কি পেৰিছ হয় হয়নে ইয়াতে এই লণ্ডনৰ কুৱেশ্যনটো খুব বেছি আহে লণ্ডন কোনখন ৰিভাৰৰ কিনাৰত আছে লণ্ডন আছে থেমছ ৰিভাৰৰ কিনাৰত ঠিক আছে হুগলি ৰিভাৰৰ কিনাৰত কি আছে কলকাতা আছে সেইখিনিলৈকে আমাৰ মনত ৰৈ গ'ল কাইৰোটো কি হয় কাইৰো হৈছে ইজিপ্তৰ কেপিটেল আৰু এইখন কিহৰ কি নদীৰ কিনাৰত আছে কাইৰো নীল নদীৰ কিনাৰত আছে আৰু নীল নদীখন কি হয় সবাতোকৈ কি হয় আপোনালোকে কমেণ্ট কৰিব নীল নদীৰ এটা বিশেষ তাৎপৰ্য আছে কি তাৎপৰ্যটো কি আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে আৰু আলোচনা নকৰোঁ বহুত কুৱেশ্যন আছে বাৰু ইয়াত গোটেইখিনি এতিয়াতো আমি আলোচনা কৰি দিব নোৱাৰিম নহয় জানো ইয়াতে ইয়াৰ পাছতে অকণমান চাৰ্টতো দেখিব কুইক ৰিভিজনৰ কাৰণে আগ্ৰা যমুনাৰ কিনাৰত আছে এনেকৈ ধৰণে খুব কুইক ৰিভিজনৰ কাৰণে এনেকৈ ধৰণে দিয়া আছে আলাহাবাদ গংগা যমুনা সৰস্বতী কিনাৰত আছে আহমেদাবাদ আছে সাবৰমতী কিনাৰত হয়নে মানচেষ্টাৰ অফ ইণ্ডিয়া বুলিও জনা যায় ইয়াত লিখি ৰাখিব পাৰিব দিল্লী যমুনাৰ কিনাৰত আছে হায়দৰাবাদ মুচি খুব বেছি আহে হায়দৰাবাদ নদীখন মুচি ৰিভাৰৰ কিনাৰত আছে কলকাতাখন হুগলিৰ কিনাৰত আছে বাগদাদ টাইগ্ৰিছৰ কিনাৰত আছে পাটনা গৃহ কিনাৰত আছে গংগা বাৰাণসী গংগা কিনাৰত আছে গোৱা আছে মাণ্ডৱী নদীৰ কিনাৰত লক্ষ্ণৌ আছে গোমতী নদীৰ কিনাৰত শ্ৰীনগৰ কি নদীৰ কিনাৰত আছে জেলাম নদীৰ কিনাৰত আছে এই ধৰণৰ কুৱেশ্যনবোৰ খুব বেছি ইম্পৰ্টেণ্ট হৈ পৰে বহুত আছে ইয়াত এনেকৈ ধৰণে আপোনালোকে চাব পাৰিব নেক্সট কাউণ্ট্ৰি কেপিটেল এণ্ড কাৰেঞ্চি ইয়াতে কাউণ্ট্ৰিৰ কেপিটেল কাৰেঞ্চিৰ বিষয়ে আহিলে শ্ৰীলংকাৰ আমাৰ কাৰেঞ্চিটো আমাক লাগে হয়নে কেপিটেলখন লাগে শ্ৰীলংকাৰ কেপিটেলখন হৈছে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ শ্ৰী জয়াৱাৰ্ডেনা পুৰী কোটে কলম্বো ইজ দ্য কমাৰ্চিয়েল কেপিটেল ইয়াৰে কিন্তু কলম্বোও হয় সেইখন কমাৰ্চিয়েল কেপিটেল হয় গতিকে ইয়াত মই স্পষ্টকৈ লিখিছোঁ কলম্বো ইজ দ্য কমাৰ্চিয়েল কেপিটেল হোৱাইল শ্ৰী জয়াৱাৰ্ডেনে পুৰা কোটে ইজ দ্য অফিচিয়েল কেপিটেল হয় বাংলাদেশৰ কাৰেঞ্চিটোৰ বিষয়ে সুধিছে যিহেতু কাৰেঞ্চি কেপিটেল দুইটাৰ ওপৰতে আহে কাৰেঞ্চি আৰু কেপিটেল দুইটাই ইনক্লুড কৰা হৈছে তো কাৰেঞ্চি হৈছে টাকা আৰু বাংলাদেশৰ যিটো কেপিটেল হয় সেই কেপিটেলটো হৈছে ঢাকা সেইধৰণে মনত ৰাখিব লাগিব নেপালৰ কেপিটেলখন হৈছে কাঠমাণ্ডু ইজ দ্য কেপিটেল অফ নেপাল ঠিক আছে কাৰেঞ্চি অফ জাপানৰ কি হয় জাপানৰ ইয়েন হয় এইধৰণে গোটেইখিনি আছে ইয়াতে অষ্ট্ৰেলিয়াৰ কেপিটেলৰ কথা আছে অষ্ট্ৰেলিয়াৰ কেপিটেল হৈছে কেনবেৰা গোটেইখিনি ইয়াতে স্পষ্টকৈ লিখা আছে মেনি কনফিউজ ছিডনী বহুতে ছিডনী কি কনফিউজ কৰে মই সেইটো ইয়াতে ইনক্লুড ৰাখিছোঁ ঠিক আছে বহুত কুৱেশ্যন আছে এইখিনি নেক্সট 42 নম্বৰ কুৱেশ্যনত পাই গ'লোহি আমি UAE ইউনাইটেড আৰব এমিৰেটছ ইয়াৰ কাৰেঞ্চিটো সুধিছে ইয়াতে শুদ্ধতৰ হ'ব অপশ্যন বি দিৰহাম ঠিক আছে UAEৰ কাৰেঞ্চি হৈছে দিৰহাম আৰু কেপিটেল অফ ওমানৰ কেপিটেল কি আহিব পাৰে ওমানৰ হৈছে মাস্কাট ঠিক আছে ওমানৰ মাস্কাট আৰু কাৰেঞ্চি অফ দ্য কুৱেইট চহৰৰ কাৰেঞ্চি কি হ'ব পাৰে এইটো এটা বিশেষ চৰ্ট ট্ৰিক আছে দিনাৰ যিসকল দেশৰ কাৰেঞ্চি হয়
তো সেইটো এটা শ্বৰ্ট টিক্স আছে, মই দেখাই দিম বাৰু কেতিয়াবা, কিন্তু বহুত আছে দেই। এইখিনিতে আহি গ'ল মষ্ট ইম্পৰ্টেণ্ট বুকছ এণ্ড অথৰ্ছ। যিহেতু মষ্ট ইম্পৰ্টেণ্ট বুকছ এণ্ড অথৰ্ছৰ পৰা কুৱেশ্যন আহে, ইয়াতে হু ইজ দ্য অথৰ অফ দ্য বুক গীতাঞ্জলি? এইটোতো বহুত ইজি কুৱেশ্যন হয়, ৰবীন্দ্ৰনাথ টেগুৰে লিখিছে, সেইটো আমি জানো। আৰু টেগুৰে এই পুথিখনৰ কাৰণে তেওঁ কি পাইছিলে? নোবেল প্ৰাইজ পাইছিলে ফৰ গীতাঞ্জলি ইন দ্য ইয়েৰ অফ দ্য 1913। ঠিক আছে, নেক্সট এইডোখৰৰ পৰা অকণমান ইম্পৰ্টেণ্ট যিখিনি নেকি আমি অকণমান আমাৰ কাৰণে অচিনাকি, যিটো নেকি গোদান। গোদান ইজ এ ফেমাছ নভেল ৰিটেন বাই, কোনে লিখিছিলে গোদান? গোদানখন লিখিছিলে মুন্সী প্ৰেমচান্দ। হু ইজ দ্য অথৰ অফ দ্য বুক গোদান? সেইখন হ'ব মুন্সী প্ৰেমচান্দে লিখিছিলে। গোদান হাইলাইটছ ৰুৰেল ইণ্ডিয়ান লাইফ এণ্ড ছ'চিয়েল ইছ্যুজ। ঠিক আছে, নেক্সট আছে হু ৰট দ্য বুক ট্ৰেইন টু পাকিস্তান? ট্ৰেইন টু পাকিস্তান বুকখন লিখিছিলে খুশবন্ত সিং। খুশবন্ত সিঙে এই কিতাপখন লিখিছিলে। ডিস্কভাৰী অফ ইণ্ডিয়া, এইটো জানেই সকলোৱে, জৱাহৰলাল নেহৰুৱে লিখিছে। নেক্সট আনন্দ মঠৰ বিষয়ে জানে, বংকিম চন্দ্ৰ চাটাৰ্জীয়ে লিখিছে। নেক্সট মালগুডি ডেজৰ ওপৰত বহুতে কনফিউজনছ কৰে, তো আৰ কে নাৰায়ণে লিখিছে মালগুডি ডেজ নম্বৰ কিতাপখন। নেক্সট দ্য বুক ইণ্ডিয়া উইন্স ফ্ৰীডম। ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ এই কিতাপখন মৌলানা আবুল কালাম আজাদে লিখিছে। এইবিলাক চিম্পল কুৱেশ্যন। উইংছ অফ ফায়াৰ বিষয়ে সকলোৱে জানে, ডক্টৰ APJ আব্দুল কালাম। দ্য গাইড নম্বৰ এই বুকখন লিখিছিলে আৰ কে নাৰায়ণ। আৰ কে নাৰায়ণ বহুত ফেমাছ এজন ৰাইটাৰ হয়, তো তেখেতে এই কিতাপখন লিখিছে। তো এই কিতাপৰ ওপৰত বুকছ এণ্ড অথৰ্ছৰ ওপৰত প্ৰায় 100টামান কুৱেশ্যনছ আমি ইয়াতে ইনক্লুড ৰাখিছোঁ। মোৰ মতেতো সেইখিনি পঢ়িলেই হৈ যাব লাগে, তথাপিও ক'ব নোৱাৰি, কিন্তু মই বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক যিবিলাক আহিব পাৰে বুলি ভাবিছোঁ, তো তেনেকুৱাবিলাক ইনক্লুড কৰিছোঁ। যিহেতু মিডনাইট চিলড্ৰেনছৰ বিষয়ে বহুত কুৱেশ্যনত বহুত এক্সামত সুধি আছে, কেৱল হেল্থৰ এক্সাম বুলিয়ে নহয়, হেল্থৰ এক্সামতো আহিছেই, বেলেগ এক্সামতো সুধি আছে। ছালমান ৰুছদিয়ে লিখিছে। ঠিক আছে, মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ, এইখনতো বহুত পপুলাৰ, আপোনালোক সকলোৱে জানে, মই নকলেও হ'ব মহাত্মা গান্ধীয়ে লিখিছে বুলি। অৰ্থশাস্ত্ৰ, এইখিনিতো জানেই, গীতা ৰহস্য। দ্য ষ্টৰি অফ মাই লাইফ, এইখন কোনে লিখিছিলে? হেলেন কেলাৰে লিখিছিলে। তো এই ধৰণৰ কুৱেশ্যনছবিলাক ইয়াতে ইনক্লুড ৰাখিছোঁ। ঠিক আছে, তো কান্থাপুৰাখন ৰাজা ৰাওৱে লিখিছে। ঠিক আছে, অট'বায়'গ্ৰাফী বা বায়'গ্ৰাফীৰ ওপৰতো কুৱেশ্যন আহে, যিহেতু বিকমিং এখন অট'বায়'গ্ৰাফী হয়, কাৰ হয়? মিচেলি অবামাৰ হয়। ঠিক আছে, মাই লাইফ ইন ফুল, ৱৰ্ক, ফেমিলি এণ্ড আৱাৰ ফিউচাৰ, এইখন কোনে লিখিছিলে? এইখন লিখিছিলে ইন্দ্ৰা নৈ। ঠিক আছে, নেক্সট কুইক ৰিভিজনৰ কাৰণে বুকছ এণ্ড অথৰ্ছ অলপ ইয়াতে ইনক্লুড ৰাখিছোঁ বাৰু, এইখিনি যিখিনি ইম্পৰ্টেণ্ট বুলি মই ভাবিছোঁ, আৰু মই যোনখিনিৰ পৰা আচলতে পঢ়োঁ। নেক্সট ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ কুৱেশ্যন খুব বেছি আহে। ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন কেতিয়া স্থাপন কৰা হৈছিলে? 1945 চন। হেডকোৱাৰ্টাৰ্ছৰ ওপৰত আহে। ইউনাইটেড নেশ্যনছ বুলি থাকিলেই হেডকোৱাৰ্টাৰটো সাধাৰণতে নিউয়ৰ্ক হয়। দুই এটামান অকণমান ড্ৰবেক থাকে, কিন্তু ইউনাইটেড নেশ্যনছ যেতিয়া UN দেখিব তেতিয়াই নিউয়ৰ্ক লিখিবই পাৰিব। দুই এটাত অকণমান ড্ৰবেক এটা থাকে, যিহেতু চবতে ড্ৰবেক থাকিবই। দ্য অফিচিয়েল লেংগুৱেজ অফ ইউনাইটেড নেশ্যনছৰ কেইটা আছে? সেইটো সুধিছে, 6টা আছে, আমি সকলোৱে জানো। আৰু সেইকেইটা কি কি? আৰবিক, চাইনিজ, ইংলিছ, ফ্ৰেঞ্চ, ৰাছিয়ানছ আৰু স্পেনিছ। ঠিক সেইধৰণে বহুত ইয়াতো ইনক্লুড ৰাখিছোঁ যথেষ্টখিনি কুৱেশ্যন। WHO কথা ইয়াতে ইনক্লুড আছে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হয়নে, যিটো নেকি জেনেভাত কি আছে, হেডকোৱাৰ্টাৰ আছে। ইয়াতে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WTOৰ কথাও থাকিব ইয়াতে। ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনটো 1995 চনত প্ৰতিষ্ঠা কৰা হৈছিলে, যিটো নেকি ছুইজাৰলেণ্ডৰ জেনেভাতে হেডকোৱাৰ্টাৰ আছে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনো তাতে আছে। গোটেইখিনি ইয়াতে ইনক্লুড আছে, য'ৰ পৰা নেকি এটাও মানে বাদ পৰি নাযায়। এছিয়ান ডেভেলপমেণ্ট বেংকৰ বিষয়েও ইয়াতে ইনক্লুড আছে, য'ত নেকি হেডকোৱাৰ্টাৰটো ক'ত দিছে, আৰু এই হেডকোৱাৰ্টাৰটো হৈছে ফিলিপাইনছৰ মানিলাত। ঠিক আছে, চাৰ্কৰ কথাও আছে, দেখিছেনে? হেডকোৱাৰ্টাৰ চাৰ্ক, গোটেইখিনি ইয়াতে ইনক্লুড ৰাখিছোঁ। ILO মানে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, ফুল ফৰ্মো ইয়াতে সুধিব পাৰে। ঠিক আছে, তললৈ যদি আমি যাওঁ, যথেষ্টখিনি কুৱেশ্যন ইয়াতে আছে। মই এতিয়া গোটেইখিনি দেখাই নাযাওঁ, যিহেতু ই বুকখন যথেষ্ট দীঘলীয়া, গতিকে
ইমান দেখাই আমি নাযাওঁ মই ভাবিছোঁ এইকণ সময়তে যথেষ্টখিনি আমি আলোচনা কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে তো ডেফিনেটলি আপোনালোকে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব কিন্তু আৰু ভিডিঅ'টো যিমান পাৰে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে তো থেংক ইউ ছ' মাছ চি ইউ দ্য নেক্সট